ধনশিৰিৰ বৰপথাৰৰ কৰ্দৈগুৰিত টাই ভাষা আৰু কৃষ্টিৰ কৰ্মশালা দেওবাৰে সামৰণি পৰে। কৰ্দৈগুৰিস্থিত টাই ভাষা কৃষ্টি অধ্যয়ন কেন্দ্ৰত ধনশিৰি জিলা আহোম সভাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত 23 জুলাইৰ পৰা 28 জুলাইলৈকে কৰ্মশালাখন অনুষ্ঠিত হয়। কৰ্মশালাত মুঠ 90 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ লগতে প্ৰশিক্ষণ দিয়ে অসমৰ বিভিন্ন প্ৰান্তৰৰ কেইবাজনো প্ৰশিক্ষকে। সামৰণি অনুষ্ঠানত অনুষ্ঠিত হোৱা সভাৰ সঞ্চালন কৰে ধনশিৰি জিলা আহোম সভাৰ সভাপতি দিগন্ত গগৈয়ে। উক্ত সভাত ধনশিৰি জিলা আহোম সভাৰ তৰফৰ পৰা কৰ্মশালাত অংশগ্ৰহণ কৰা সমূহ পৰীক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ উপৰি প্ৰশিক্ষক সকলকো কৃতজ্ঞতা পত্ৰ প্ৰদান কৰি কৃতজ্ঞতা স্বীকাৰ কৰে। ইফালে জানিব পৰা মতে কৰ্মশালাৰ শেষত 28 জুলাই দেওবাৰে অনুষ্ঠিত হোৱা এক প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ সকলক এখন বুৰঞ্জীমূলক কিতাপ প্ৰদান কৰি উৎসাহ দিয়ে। সামৰণি অনুষ্ঠানত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, সদৌ অসম আহোম সভাৰ সভাপতি শশাংক নেওগ, উপসভাপতি ৰত্ন গগৈ, যুটীয়া সম্পাদক সমুদ্ৰ গগৈকে প্ৰমুখ কৰি বহু গণ্যমান্য লোক উপস্থিত থাকে। সামৰণি অনুষ্ঠানৰ নিশালৈ কেঁচা মাটিৰ গুণ থকা গণশিল্পী তথা পথাৰ শিল্পী খ্যাত লোহিত গগৈ অংশগ্ৰহণ কৰি গীত পৰিৱেশন কৰে। প্ৰশ্ন কৰিছোৱা নহয় যে ধেমালি, নহয় যে ধেমালি, চুকাফাৰ দেখতে সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।